SSC CHSL ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা যি 3131টা পদৰ কাৰণে আপোনালোকৰ এডভাৰটাইজমেণ্ট আহিছিলে তাৰ অনলাইন আবেদন হৈ আছে আৰু যদি আপোনালোকে এতিয়ালৈকে SSC CHSL ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা এই 3131টা পদৰ কাৰণে আবেদন কৰা নাই তো আপোনালোকে 18 জুলাই 2025লৈকেহে ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। 18 জুলাই ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট আৰু ইয়াৰে আপোনালোকৰ যোনকেইটা পোষ্ট ওলাইছে লোৱাৰ ডিভিজন ক্লাৰ্ক SDC LDC জুনিয়ৰ চাৰ্কিট এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ DEO তাৰপিছত আছিলে ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এ। তো এইকেইটা বিভাগতে আপোনালোকৰ পদকেইটা মুকলি হৈছে। টোটেল পদ ওলাইছে 3131টা আৰু এই 3131টা পদৰে আপোনালোকৰ যি অনলাইন আবেদন কৰাৰ এজ লিমিট হয় 18ৰ পৰা আপোনালোকৰ 27 বছৰলৈকে এজ লিমিটটো দিছিলে। ইয়াৰে আপোনালোকৰ অনলাইন আবেদন হৈ আছে। অনলাইন আবেদন আপোনালোকৰ 23 জুন 2025ৰ পৰা ইয়াৰ যি অনলাইন আবেদন সেয়া আৰম্ভ হৈ গৈছে আৰু অনলাইন আবেদন কৰা আপোনালোকৰ লাষ্ট ডেটটো হৈছে 18 জুলাই। তো আপোনালোকে 18 জুলাইলৈকেহে SSC ফালৰ পৰা ওলোৱা CHSL এইকেইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 18